এইটো মাছ এনেকৈ চাফা কৰি ভিতৰটো ফালি লৈছোঁ। মই নিমখ লগাই আছোঁ ভালকৈ। অলপ তেল লগাই দিম। ভিতৰত মই প্ৰথমতে দিম এয়া পিছা আদাখিনি দিম। চব পিনে লগাইছোঁ দুইটা চাইডে। ইয়াত মই ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ, মেথি আছে লগত, এনেকৈ সানিম। জিৰা ধনিয়া, জলকীয়া গুড়াও দিব লাগিব, তেতিয়াহে মাছটো সোৱাদ হ'ব। এইটো মই অকণমান নিজেই ইন'ভেটিভ কৰি বনাইছোঁ, এথেনিক নহয়। এনেকৈ কেতিয়াবা ট্ৰাই কৰি চাবচোন। মুখখনতো ভালকৈ লগাব লাগিব। এতিয়া এয়া নেমু লৈছোঁ, নেমুটোকো চেপিম। দুই চাইডে চেপি নেমু ৰস দিম। নেমু দিলে সোৱাদটো বেছি আহে, সেইকাৰণে নেমু দিছোঁ। এতিয়া ইয়াৰ কেঁচা জলকীয়া লৈছোঁ, ইয়াৰ ভিতৰত ভৰাই দিছোঁ। দুই চাইডৰ পৰা দিম, তেতিয়া ভিতৰত ভালকৈ সোমাব। মানে মাছৰ পেটটোত জলকীয়াটো যাতে কচককৈ খাব পাৰে চবেই। সেই সৰিয়হৰ গুড়া অলপ দিছোঁ, দি এইটো পূৰা সানিছোঁ। যিমানেই সানিব সিমানেই সোৱাদ হ'ব। পিঁয়াজ এনেকৈ চকলিয়াই লৈছোঁ। এয়া পিঁয়াজ চকলিয়াই লৈছোঁ। মই দুই চাইডেই পিঁয়াজ এনেকৈ ভৰাই দিম। ইয়াতো দিলোঁ, এইফালেও দিম। মাছটো শকত হৈ গৈছে, একো নহয়। শকত হ'লেও খাবলৈ সোৱাদেই হ'ব। এয়া দেখিছেনে? এনেকৈ দিব। এই জলকীয়াবিলাক খাওঁতে মুখত যাতে লাগে, তেতিয়া বেছি ভাল লাগে। তাৰপিছত এয়া আকৌ এইখন বন্ধ কৰি দিলোঁ। আমি কাচুন্দিয়ে কওঁ এইটো দিম। এয়া চাওক, কাচুন্দি দিলে সোৱাদটো আৰু আহে। অলপ সানি দিওঁ এতিয়া চব পিনে। এইটো মই তেলত ভাজিমহে। কেৰাহী এটাত তেল দি পেলাই ডাঙৰ, তাত ভাজিম। এইটো বান্ধিব নালাগে, একো পেক কৰিব নালাগে, এনেকৈ ৰখি যাব। এনেকৈ ঢাকি থৈ দিব 10 মিনিট। পিছত এয়া উঠাইছোঁ। ইয়াতে মই আকৌ পুনৰ এয়া অলপ নিমখ দিছোঁ আৰু সৰিয়হৰ তেল দি হাতেৰে মোহাৰিম দুইটা চাইড। 10 মিনিট পিছত পুনৰ মোহাৰিব। এতিয়া এইটো চাইডে তেল আছেই মোৰ হাতত, এয়া মোহাৰি দিয়ক। অকণমান নিমখ দিব লাগিব এই চাইডেও। পুনৰ মোহাৰক। নেমু চেপি দিওঁ। নেমু দিলে সোৱাদ হয়, মুখখনতো সোৱাদ আহিব। এয়া মই এতিয়া জোখৰ তেল দিম। অলপ সৰহকৈ দিব লাগিব ভাজোতে। চব পিনে হোৱাকৈ তেলটো অকণমান লৰাই লৈছোঁ। এতিয়া মাছটো মই লাহেকৈ ইয়াত দিম। অকণমান এনেকৈ হাতেৰে চব পিনে ঘূৰাই দিব। এতিয়া উল্টাই দি লুটিয়াই দি সিটো চাইডৰ লগে লগে একবাৰ এনেকৈ ঘূৰাব। অকণমান তাকো ঘূৰাব লাগিব। মাজে মাজে ঘূৰাই থাকিব লাগিব মাছটো। এইটো অকণমান হওঁতে আধা ঘণ্টা লাগে, কাৰণ কম জুইত মই দিওঁ। এতিয়া ঢাকনাখন মাৰি দিম, জুইটো কমাই দি পেলাই। এইটো এবাৰ লৰাই দিম। মাজে মাজে লৰাই থাকিব লাগে, নহ'লে লাগি ধৰিব তলত। এতিয়া আকৌ এবাৰ লুটিয়াই দিওঁ।
অকণমান এনেকৈ দিব লাগে তেলটো চবপিনে হোৱাকৈ ঢাকনাখন মাৰি দিলে মানে কি হয় ভিতৰলৈকে যায় বস্তুটো সোনকালে আপোনাৰ তেলবিলাক সোমাই ভিতৰত সেইকাৰণে ঢাকোনখন মাৰি দিব লাগে আকৌ পুনৰ মাৰি দিব মুখখনত অলপ এয়া তেল দি দিব লাগে তেতিয়া সোনকালে হ'ব মুখখনত অকণমান পিছলৈ খেলি ধুনীয়া খুব ধুনীয়া সিজে ইয়াৰ পিঁয়াজ জলকীয়া নহৰু চব সিজি গৈছে এতিয়া ঢাকনা নামাৰিব অলপ দেৰি এনেকৈ থৈ থাকক নিজে নিজে বৈ থাকিব হৈছে ভিতৰটো চাব পাৰে আৰু অকণমান লাগিবই চাওক ইয়াতো লাহে লাহে অলপ এনেকৈ তেলটো ভৰাই দিব ভজা তেলবিলাক ইয়াতো লাহে লাহে ভৰাই দিব এইটো এতিয়া লুটিয়াই চাওঁ দেই নাভাঙিলে ভাল পায় হৈ গৈছে চাওক অকণমান মছলাবিলাক লগা নিচিনা হৈছে তাৰমানে মাছটো হৈ গৈছে ইয়াৰ ভিতৰটো এয়া হৈ গৈছে চাওক ভিতৰটোও হৈ গৈছে তলৰটো দেখাওঁ এয়া কি ধুনীয়া হৈছে হৈ গ'ল এতিয়া তাক অফ কৰি মই ওচৰৰ পৰা একবাৰ দেখাওঁ গেছটো নুমাই লৈছোঁ এয়া চাওকচোন ইমান ধুনীয়া হৈছে বহুত চাইড হৈ গৈছে ভিতৰটো হৈ গৈছে সিজি গৈছে ভাঙি যাব মই নাভাঙাকৈ উলিয়াই দেখাইছোঁ